লাইনৰ পোষ্টত মানে ৩-৪জনমান ল'ৰা এনেই উঠিব যায়, আকৌ চুঁচৰি পৰে। যাওঁত কোৱা শব্দ এটা শুনিছোঁ, বাকী মই সবিশেষ একোৱেই নাই। আপুনি তেতিয়া গম পোৱা নাছিলে নেকি ইয়াত যে কাৰেণ্ট আহি আছে? মানে আমাৰ গাঁৱত হাতটো কাটি দিব লাগিব, নহ'লে আপোনাৰ ল'ৰাজন মানে বাচি থকা আশা। মানে আমাৰ দেউতাই মৰিগাঁও টাউনৰ পৰা আৰু এজনী বিয়া পাতিলে। মাজনী যে আনিছিলে লগৰ ছোৱালী এজনী কথা ক'ব লৈছোঁ, 2জনৰ নামে জয়ন্ত। নামকেইটা একেই? হয়, নামকেইটা জয়ন্ত নাথ। জয়ন্ত নাথ। ইমান কাগজ কৰিছোঁ মানে বছৰটোত কেতিয়াবা 4-5 বাৰলৈকে দিওঁ, কিন্তু আজিলৈকে মোৰ কামৰ কাৰণে সুবিধা নিদিলে আমাৰ গাঁৱৰে যিখিনি মানে নমস্কাৰ, আমি কৈছোঁ আন এটা খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি কৈছোঁ আজিৰ খণ্ডটো আপোনালোকৰ কাৰণে বিশেষ খণ্ড হৈ ৰ'ব, কাৰণ আজিও আমি আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ লৈ আহিছোঁ আন এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তিৰ বিশেষত্বৰ সম্পৰ্কে আমি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাব। আমি অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতেই প্ৰত্যেক দিনাই কৰাৰ দৰে সেই বিশেষ ব্যক্তিগৰাকীক আমি সম্বৰ্ধনা জনাব খুজিছোঁ আৰু চিনাকি কৰি দিব খুজিছোঁ। মই মৃদুল বুলিয়ে সম্বোধন কৰিম, হয়, যিহেতু মোতকৈ যথেষ্ট সৰু বাৰু। তোমাৰ চিনাকিটো দিয়াচোন দৰ্শকসকলক প্ৰথমতে। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুল নাথ। মোৰ ঘৰ মৰিগাঁও জিলাৰে এখন মানে সৰু গাঁও, হাতীবাট গাঁও। আজি মৃদুলদাৰ কিছু ব্যক্তিগত জীৱনৰ ঘটনাৰ সম্পৰ্কে আপোনালোকে গম পাব। এটা মৰ্মান্তিক ঘটনা, যিটো ঘটনাই তেখেতৰ জীৱনৰ ওপৰত বৰ আচৰিত প্ৰভাৱ এটা পেলাইছে। আমি প্ৰথমতে সেই ঘটনাটোৰ সম্পৰ্কে আপোনালোকক অৱগত কৰাব বিচাৰিছোঁ, তেতিয়া আমাৰ পডকাষ্টটো বা খণ্ডটো আপোনালোকে উপভোগ কৰাত সুবিধা হ'ব। গতিকে মৃদুলদা, আপোনাৰ জীৱনৰ সেই বিশেষ দিনটো কি ঘটিছিল আচলতে সেইদিনা? সেইদিনা কি ঘটিছিল বুলি ক'ব গ'লেতো বহুত, তথাপিও যিখিনি মোৰ মনত আছে সেইখিনি কওঁ। দিন আছিলে 2003 চন আছিলে চনটো। সিদিনা আছিলে স্কুলৰ ফাতেহা দুৱাজম, আৰু সেইখন স্কুলৰে মই মানে সেই স্কুলৰ GS আছিলোঁ। সিদিনা মোৰ দিন জানো সঁচাকৈ কিবা ভগৱানে লিখা বেয়া নে মই নিজে কৰি লোৱা বেয়া, মই নিজকে অনুভৱ কৰিব নোৱাৰোঁ। আৰু সিদিনা ফাতেহা দুৱাজমত মিঠাই চিঠাই কিবা মিটিং কৰি সোনকালে শেষ কৰি আহি মানে আমি পথাৰত খেলিব ল'লোঁ। খেলি আমনি লগাৰ পিছত আৰু মানে গান গালোঁ, কিবা কৌতুক ক'লোঁ, এনেকুৱা কিবা কিছুমান মানে লগৰ সমনীয়াবিলাকৰ লগত বহি কিবা বেলেগ আলাপ আলোচনাত বহি আছিলোঁ। তাৰে মাজত কি হ'ল, মানে এই লগৰ কেইটামান ল'ৰাই মানে এই আচলতে এই লাইনৰ পোষ্টত মানে ৩-৪জনমান ল'ৰা এনেই উঠিব যায়, আকৌ চুঁচৰি পৰেহি, উঠিব নোৱাৰে, মানে উঠা অভ্যাস নাই চাগে সিহঁতৰ। মই মানে তাকে সিহঁতৰ দেখি নিৰীক্ষণ কৰি আছোঁ যে সিহঁতে কিয় উঠিব পৰা নাই। মই ইফালে এই কৌতুক কিবা কিবি যে কৈ আছে লগৰজনে, মই তাকো শুনিও আছোঁ। অৰ্থাৎ মোৰ সিফালে চকুটো মোৰ সেইফালেও গৈ আছে যে সিহঁতে মানে উঠিব পৰা নাই। পিছত মোৰ মনে মানা নাই মানে যে মই উঠি দেখাই মই সিহঁতক। পিছত মই সিহঁতকে থৈ মানে মই ইমান স্পীড গ'লোঁ, উঠি গৈ মানে একেবাৰে পোষ্টত বহি ল'লোগৈ আৰু। বহি লৈ পিছত মানে তাত এনেকৈ খাৰা হ'লোঁ। খাৰা হোৱাৰ পিছত যেতিয়া মোৰ অলপ লটুং বটুং হ'ল, পৰিব ধৰিলোঁ, তেতিয়া মানে মই পোষ্টত এনেকৈ ধৰিব আহোঁতে খুব সম্ভৱ মানে ৱাৰডালৰ খুব নিচে ওচৰ দি আহিল চাগে। মানে পিছত শব্দ এটাহে যাওঁত কোৱা শব্দ এটা শুনিছোঁ, বাকী মই সবিশেষ একোৱেই নাজানো। পিছদিনাখনহে জানিছোঁ।
তথাপিও যিমান যিয়ে হওক পিছত বহুত মানুহ আহিল, চিঞৰ বাখৰ হ'ল, বহুত মানুহে সহায় কৰিছে আৰু মানে বহুত মানুহে কোনোবাই জখলা আনিছে, কোনোবাই মানে উঠিব নোৱাৰি কি ব্যৱস্থাৰে উঠিব, ইমান ওখ বা দীঘল জখলা নাথাকে, বহুত মানুহে বহুত পদ্ধতিৰে মানে মোক মানে ওপৰত যে ওলমি ৰৈ গ'লোঁ তাৰ পৰা পাৰি অনাত মানে সহায় কৰিছে বহুত। আৰু লগতে আনি পিছত মোক যে ক'লে চিভিলত লৈ যাব লাগে, আৰু তাৰ আগতেই যিখিনি আমাৰ প্ৰাথমিক চিকিৎসা যিমানখিনিয়ে পাৰে তিমানখিনিয়ে কিন্তু কৰিছিলে। এইখিনিতে কথাখিনি বাৰু আগুৱাই ক'ব বাৰু, কিন্তু এইখিনিতে মোৰ প্ৰশ্ন এটা উদয় হৈছে মনত। আপুনি প'ষ্টটোত যে উঠিছিলে, সেই প'ষ্টটোৰ যিডাল ৱাৰ আছিলে, ৱাৰডালৰ ভল্টটো কিমান আছিলে, ভল্টেজটো? ভল্ট আছিলে এই 33,000 কিমান আছিলে। আপুনি তেতিয়া গম পোৱা নাছিলে নেকি ইয়াত যে কাৰেণ্ট আহি আছে? মানে আমাৰ গাঁৱত মানে ট্ৰেন্সফৰ্মাৰ এটা আছিলে, ট্ৰেন্সফৰ্মাৰটো মানে আজি মানে তাৰ 1 মাহমানৰ আগতেই কিবা জ্বলি গৈছিল। ট্ৰেন্সফৰ্মাৰটো অফিচিয়েলি গাড়ীয়ে আহি পেলাই ট্ৰেন্সফৰ্মাৰটো এৰুৱাই লৈ গুচি গ'লগৈ মানে। পিছত আমি এটাই জানো, সদ্যহতে লাইন যে নাই এইটোৱে জানো, আছে বুলি ভবাই নাই মানে। কিন্তু পিছত গম পাইছোঁ যে আগৰ কিছু মানে ব্যক্তিয়ে কৈছে যে এনেকৈ কাৰেণ্টটো কাটি থোৱাৰ বিনিময়ত ৱাৰবিলাক চুৰি হয়, বিনিময়ত মানে সিহঁতে কাৰেণ্টটো দি থৈছিলে। খালি গাঁৱত কাৰেণ্ট নাছিলে কিন্তু ৱাৰত আছিলে। আচ্ছা আচ্ছা। তাৰপাছত কওক। পিছত মানে কি হ'ল, মোৰ ইমানখিনি হৈ যোৱাৰ পিছত চিভিলত নিলে, চিভিলত নিয়াৰ পিছতে ডক্টৰে মোক গোটেইখিনি চালে, চাই কৰি লৈ পেলাই ক'লে যে এইটো অপাৰেশ্যন কৰিব লাগিব, অপাৰেশ্যনত আপোনাৰ যিটো দেখা দিয়ে সেইটোৱে আমি কৰিব ৰাজি হ'ব লাগিব। পিছত অপাৰেশ্যনত ক'লে যে আপোনাৰ মোৰ দেউতা আছিলে লগত, মোৰ দেউতাক ক'লে মানে, দেউতাক কৈছে বোলে হাতটো কাটি দিব লাগিব, নহ'লে আপোনাৰ ল'ৰাজন মানে বাচি থকা আশা নাথাকিব। আমাৰ দেউতাই মানে অলপ খঙো আছিলে, বহুত খঙাল আছিলে আমাৰ দেউতা। এবাৰ কৈছে মানে খঙতেই কৈছে, খুব সম্ভৱ মোৰ অনুভৱ হয়, দে কাটি দে, ইমান মানে ল'ৰা দুষ্ট ল'ৰা কাটে। মোৰ অনুভৱ হৈছে মানে খঙতে কৈছে, মই গমো পাইছোঁ, তথাপিও মানে কিনো ক'ম, কৰিলোৱে এনেকুৱা এটা কাম যিটো কাম কৰিব নালাগিছিলে। তেতিয়াতো আপোনাৰ বয়সো কম আছিলে, আপুনি নৱম শ্ৰেণীত পঢ়ি আছে। পিছতে গাঁৱৰে আৰু এজন আমাৰ গাঁৱৰে মানুহ গৈছে চিভিললৈকে, তেখেতলোকেও ক'লে যে যদি কাটি দিলেহে ল'ৰাজন বাচে তেন্তে কাটি দিয়াই ভাল। ডক্টৰে চাই কৰি লৈ পেলাই কাটি দিলে। যদিও সেইখিনি সময়ত মই অলপ ভুক্তভোগী আছিলোঁ, কিন্তু এতিয়া বৰ্তমান লাহে লাহে সুস্থতালৈ আহিলোঁ। খালি অন্য অসুবিধাৰ ভিতৰত মোৰ এটাই অসুবিধা, বহুত কেতিয়াবা মানে এনেকুৱা কিছু কাম আছে মানে প্ৰতিটো কামে কৰি মোৰ অভ্যাস কৰি লৈছোঁ, মানে মই প্ৰতিটো কাম কৰিব পাৰিম, যিটো পাৰোঁ মানে কৰিব চেষ্টা কৰি ভালকেই কৰিব পৰা হৈছোঁ। আৰু এনেকুৱা দুটা কাম কৰিব নোৱাৰোঁ যিটো মানে মই ধান কাটিব নোৱাৰোঁ, এইটো কাম বাধ্যতামূলক, মোৰ 2খন হাত লাগিবই মানে, তেনেকুৱা কিছু কাম নোৱাৰোঁ মানে। তাৰ বাদেও মই কিবা খৰি ফালা, অন্যথা হাল বোৱা বা কোৰ মাৰা, এনি কামত মোৰ কোনো প্ৰব্লেম নাই বৰ্তমান। দৰ্শকসকল, আমি তেওঁৰ লগত আজি কথা বতৰা পাতিবলৈ আহিছোঁ সেইটো কাৰণেই যে এজন সাধাৰণ মানুহ আৰু তেওঁৰ মাজত বিশেষ একো পাৰ্থক্য নাই বৰ্তমান। সাধাৰণ মানুহ এজনে কৰিব নোৱাৰা কামো তেওঁ কিন্তু কৰিব পাৰে, আমি দেখিছোঁ। গতিকে সেই সংক্ৰান্তত আমি কথা পাতিম, আপোনালোকে গম পাব। ভাষা নাই কি সুধিম, মৃদুলৰ পৰা কি জানিম। মৃদুল মোতকৈ যথেষ্ট সৰু, তথাপি মই তোমাক তুমি বুলিয়ে ক'ম আৰু। ঠিকে। আৱেগিক হৈ পৰিছোঁ। মৃদুলক কি সুধিম, মৃদুলৰ পৰা কি জানিব বিচাৰিম, দৰ্শকসকলক কি জনাম, ভাষাহীন হৈ পৰিছোঁ আচলতে। সেইখিনি সময়ততো যিমান দূৰ জানো মৃদুলৰ ঘৰখন বৰ দৰিদ্ৰ আছিলে, হয় নহয়?
যথেষ্ট দৰিদ্ৰতাৰ মাজতে আছিলোঁ। হয়, যিখিনি কাম মই কামৰ বিষয়ে ক'ব গ'লে কামৰ যিখিনি কৰিব পাৰোঁ সেইখিনিতো মই অসুবিধা অনুভৱ নকৰোঁৱেই। এই কেতিয়াবা এনেকুৱা অনুভৱ হয় মানে ধৰক কিবা এডাল গছত উঠিব লগা হৈছে, কিবা মই জখলা দি পেলাই উঠিলোঁ, পিছত মানে আৰু অলপ যাব লাগে, মোৰ এনেকুৱা সমস্যা হয় মানে ইখন হাতে ধৰি থাকি পেলাই সিখন হাতে ঠানিটো কাটিব লাগে। ইমান ৰিক্সত থাকিব লগা হওঁ মানে বহুত সাৱধানেৰে কামটো কৰিব লগা হয় মানে। এতিয়া গছতো উঠা তেতিয়াহ'লে কেতিয়াবা এই ছাগলী অলপ ৰাখিছোঁ মানে তাতে পাত চাত কাটিব লগা হ'লে মানে এই হাকুটিৰে লগ নোপোৱা হৈ গৈছোগৈ মানে কাটি সদায় খুৱাওঁতে। আজিকালি মানে এই মই জখলা দি পেলাই অলপ ওপৰলৈ যাব বাধ্য হৈছোঁ আৰু দৰিদ্ৰতা আৰু কামৰ তাগিদাত উঠিব লগা হৈছে। যি ঘৰ মানুহে তোমাক হাজিৰা লৈ মাতে হাজিৰা কৰিবলৈ, তেওঁলোকে কামৰ ক্ষেত্ৰত কিবা তোমাক জোৰ কৰে নেকি, এইটো কাম কৰিবই লাগিব? নাই আজিলৈকে তেনেকুৱা মোক একো কোৱা নাই। আৰু মই আচলতে এইটো কাৰণে মোৰ নিজকে গৌৰৱান্বিত হওঁ। মই নিজকে যিকোনো কামেই কৰোঁ হয়, আপুনি ধৰক 1 ঘণ্টাত যিমানখিনি কাম কৰিব পাৰে তাতকৈ মোৰ অলপ কম হয়, কিন্তু আপোনাতকৈ কামটো মোৰ অলপ ভাল হয়। মই দেখিছোঁ তোমাক তুমি ধান বান্ধিও অনা দেখিছোঁ। পথাৰৰ পৰা ধান বান্ধি কান্ধত লৈ ঘৰলৈ লৈ অহা দেখিছোঁ। কিন্তু মই তেনেকুৱা ধৰণৰ জটিল কামো যেতিয়া এখন হাতেৰে তুমি কৰিবলৈ পাৰিছা, তোমাৰ মনোবল সাংঘাতিক। আমি দেখা পাওঁ মানুহে তেনেকুৱা অংগ ক্ষত হ'লে ভিক্ষা মাগিব বিচাৰে, নহয়? কিন্তু তোমাৰ যথেষ্ট আত্মসন্মান থকা বুলি অনুমান হয়। মোক 2-4জন লোকে এই কথাটো মোক নোকোৱা নহয়, মোক কয় কেতিয়াবা, তোৰ নিচিনা আজি যদি মানুহ হ'ল হয়, ইমান টকা বনাই পেলালে হয়, কি কৰিলে হয় ঠিক নাই, আজি ইমান অসুবিধাৰ মাজত চলি এনেকৈ আছ। আচলতে আমি এই জাতিটোৱে আত্মসন্মানক বেছি গুৰুত্ব দিওঁ। মানে আত্মসন্মান থকা মানুহে অৱশ্যে তেনেকুৱা ধৰণৰ কথা ভাবিব নোৱাৰে। নিজৰ ভৰিত নিজে থিয় দিয়া কথাটো তেনেকুৱা নিচিনা কথাটো। মাজতে গম পাইছিলোঁ আপুনি কাৰেণ্টৰ কামো কৰে নেকি? হয়। সেইটো মোৰ আচৰিত লাগিছে শুনি। যিটো দুৰ্ঘটনাৰ ফলত আপোনাৰ জীৱনলৈ অমানিশা নামি অহা বুলি কৈছোঁ, অমানিশা নামি আহিল, আপুনি আকৌ অলপো ভয় নকৰে নে কাৰেণ্টৰ ওচৰলৈ আকৌ যাবৰ কাৰণে? আচলতে ভয় বোলা বস্তুটো নায়েই গাত চাগে। পূৰ্ব জন্মৰে হওক বা বৰ্তমান জন্মৰে হওক, কিবা বিৰাট ডাঙৰ এটা দুখ নকৰাকৈ মোৰ ইমান ডাঙৰ এটা শাস্তি ভগৱানে অন্ততঃ নিদিলে হয়। যিটো ঘটনা ঘটি গৈছে সেই দিনটোৰ কথা কেতিয়াবা মনত পৰিলে গাটো শিয়ৰি উঠেনে? শিয়ৰি উঠে কেতিয়াবা, মানে নিজকে এনেকুৱা মনত ভাৱ হয় যে কিয়নো গৈছিলোঁ সেইদিনা, খালি খেলিব যাব লাগে। সেইটো কাৰণে মানুহে যে কয় কালে মাতিছে বুলি কয়, হয়তো নিশ্চয় মোৰ সেই সময়খিনিৰ কাৰণে মোক এনেকুৱাকৈ টানি আছে মানে যে তই যা খেলাৰ পিছত এইখিনি হ'ব, এইখিনি পিছত সময় হ'ব, তেনেকুৱা। আচলতে হয়তো মোৰ সিদিনা মৃত্যুৱেই আছিলে নেকি, মই নাজানো। সঁচাই বৰ মৰ্মান্তিক ঘটনা। তো পঢ়া শুনাৰ কথাটো অকণমান জানি ল'ব বিচাৰিম। পঢ়া শুনা মোৰ বেয়া বুলিয়ে ক'ব পাৰি, কাৰণ মেট্ৰিক দিছিলোঁ এবাৰ, মেট্ৰিকতো ফেইল কৰিলোঁ। দেউতাই মানে মোৰ কামৰ বাহিৰে পঢ়া কথাত ইমান কোনো গুৰুত্ব নিদিয়ে, কেৱল এটাই কথা, কাম কৰিবই লাগিব, তই পঢ়িলেও পঢ় নপঢ়িলেও নাই। মোৰ মাও এটা সপোন আছিলে, ইমান ডাঙৰ সপোন, যিহেতু মোৰ ল'ৰাটো এনেকুৱাই হৈ গ'ল, গতিকে ইয়াক যদি যেনে তেনে মেট্ৰিকটো পাছ কৰাব পাৰোঁ, নিশ্চয় কিবা এটা কৰিব পাৰিবই। ইমান চেষ্টা কৰিছে মানে মোৰ, টিউশ্যন এটা নিদিয়ে, মায়ে মনে মনে ক'ৰ পৰা কেনেকৈ যোগাৰ কৰি মানে মোক টিউশ্যন এটা দিছে। কিহত টান পাওঁ মোক সুধিছে, মই কৈছোঁ মই অংকত অলপ টান পাওঁ, যেনে অংকত টিউশ্যন এটা লওঁ।
মানে দেউতাই নজনাকৈ টিউশ্যনত যাব লগা পৰিস্থিতি তেনেকুৱাকৈ গৈছে মানে। মই ক্লাছ 6ৰ পৰা হাল বাইছোঁ দেই। মানে যাওঁ যে ভাত দিব, দেউতাক যে মই ভাত দিব যাওঁ, ভাতকেইটা দেউতাই কয় মই ভাতকেইটা খোৱালে তই বাচোন ঘূৰাচোন পাৰিবি দে। কিন্তু মই নাঙলটো ভালকৈ লগ নাপাওঁ। হালকো বাই আহি কাণে মূৰে বোকাই লাগি থাকে, তেনেকেই গা মূৰ ধুই স্কুললৈকে ইমান স্পীড যাব লগা হয়, মানে টাইম মেইনটেইন কৰিব নোৱাৰা হৈ যাওঁ। মোৰ মাৰ কি হ'ল মানে পেৰালাইজ হৈ গ'লগৈ, মানে হাই প্ৰেছাৰ আছিলে। আচলতে মই যিমানখিনি জানো মোৰ চিন্তাতেই মোৰ মাৰ ঢুকুৰা বা মোৰ মাৰ যিখিনি বেমাৰ মোৰ কাৰণেই হোৱা বুলি মই নিজকে ভাবোঁ। নিশ্চয় হ'বই। এজন সন্তানৰ যেতিয়া এনেকুৱা এটা ঘটনা হ'ব, কোনো মাক দেউতাকেতো সহ্য কৰিব নোৱাৰে। মোৰ মেট্ৰিক পৰীক্ষালৈ 3 দিন আছে আৰু বাকী, মানে মোৰ পৰীক্ষা আৰম্ভ হ'ব 3 দিন আছে। সিদিনা প্ৰথম হৈছিলে সোঁ চাইডে, সিদিনা হ'ল বাওঁ চাইডে, আকৌ ষ্ট্ৰক হৈ গ'ল। হ'ল সিদিনা মেট্ৰিক পৰীক্ষা আৰম্ভণি, ইংৰাজী হেৰি আছিলে পৰীক্ষা আছিলে। মই ইংৰাজী পৰীক্ষা দি আহিলোঁ। পিছত সিটোৱে সুধিছে মোক, বোলা হেৰি নহয় কেনেকুৱা হৈছে পৰীক্ষা? মই বোলো বেয়া হোৱা নাই, ভালে হৈছে। তথাপিও এনেকুৱা মাৰ্ক উঠিব নাই? বোলো 2nd ডিভিজন মাৰ্কটো চিয়'ৰ থাকিব। মানে পিছত সিদিনাই পৰীক্ষা দি আহিছোঁ। ৰাতি মা 9টামান বাজিতে ঢুকাইছে। মানে পৰীক্ষাৰ মাজতে আৰু পৰীক্ষা প্ৰথম পৰীক্ষা দিছোঁ মানে সেইদিনা ৰাতি আৰু প্ৰথম পৰীক্ষা দি আহিলোঁ। সেইদিনা ৰাতি 8:30 9টামান বাজিত ঢুকাইছে। সপোন আচলতে মৃদুল জীৱনৰ সফল ব্যক্তি নহয় জানো, জীৱনটোক ভালকৈ জয়ী কৰিব পাৰিছে। এনেধৰণৰ যথেষ্ট ব্যক্তি আছে, আমি ভিতৰুৱা অঞ্চলবিলাকত নহয় আমি দেখা নাপাওঁ, কিন্তু মৃদুলক আমি অনুগ্ৰহৰ প্ৰাৰ্থী কৰিব বিচৰা নাই নহয়। তেওঁৰ জীৱন সংগ্ৰাম কেনেকুৱা, কিমান সফল হৈছে, কেনেধৰণে সফল হৈ গৈছে, তাকে আমি প্ৰতিফলন ঘটাব বিচাৰিছোঁ। তাৰ পাছত কি হ'ল আপুনিতো প্ৰথম কৰিছিলে আপোনাৰ মেট্ৰিক পৰীক্ষা আপুনি ফেইল কৰিছিলে বুলি, পিছত আৰু কি এটা পৰীক্ষা দিলে? গোটেইকেইটাই দিলোঁ। গোটেইকেইটাই দিছিলে? আচ্ছা। ঠিক আছে বাৰু। আমাৰ পঢ়া শুনাৰ পাছত আমি পিছত তেওঁ সুধিছিলে আপোনাক আৰু এটা বিষয়, সংসাৰৰ বিষয়টো সুধিছিলে। আপুনি বৌক কেতিয়া লগ পালে? সঁচা কথাই কওঁ, মানে মই মেট্ৰিক ফেইল কৰিলোঁ। পিছতে মানে ঘৰততো ফেইল কৰাৰ পিছত মোৰ এনেই শান্তি নাছিলে। মা যেতিয়া ঢুকাই গ'ল, দেউতাইতো মোক আৰু মানে বেছি সুবিধা ল'লে। মৰিগাঁও টাউনৰ পৰা আৰু এজনী বিয়া পাতিলে। আৰু এজনী যেতিয়া বিয়া পাতি আনি মানে ডেকা ল'ৰাৰ নিচিনাহে ঘূৰি ফুৰা হৈছে যে বিয়া পাতিছোঁ মই আকৌ ঘৰখনৰ খুটি ধৰি লৈ পেলাই ঘৰখন চলাওঁ, তেনেকুৱা ধান্দা নহয়। মানে ঘূৰিবহে ল'লে যেতিয়া মানে মোক কি কয়, এই যিজনী মা আনি দিছিলে আমাক, আকৌ এই মাজনীয়ে মোক মানে ইমান মৰম কৰিব লৈছে, গম পাইছে যে এই মানুহটোৰ দ্বাৰা একো নহ'ব। গতিকে মই এই ল'ৰাটোকে যদি মৰম চেনেহে কওঁ, হয়তো মোক অন্ততঃ খোৱা বোৱা কিবাখিনি যিখিনি বস্তু দৰকাৰী মোক যতন ধৰি আনি দিব। মাজনীয়ে মানে দেউতাৰ লগত অলপ খুটুক খাটাক লাগি থাকে। এই 2nd অনা মাজনী লাগি থাকি এদিন মানে কি ক'লে, নাই মই মোৰ দেউতাৰ লগত অংক নিমিলে, মই যাওঁগৈ বুলি পেলাই মানে টালি টোপলা লৈ গুচি গ'লগৈ। এই লগৰ এজন ইয়াৰ পৰাই আমাৰ হাবি বৰঙাবুৰিৰ পৰা উঠি গৈছে তালৈকে। ইয়াৰ ল'ৰা এজন মোৰ আগৰ পৰা ইয়াতেই চিনাকি যে, তাতে মানে লগত থাকোঁতেই তই দেখোন মোৰ ভতিজা এটা আছে, হেৰি টিউশ্যন কৰিব পাৰিবি, মানে টিউশ্যন কৰিবৰ কাৰণে ক'লে। মই পঢ়াব পাৰিম, কিন্তু মই বাৰু থাকোঁ কিমান দিন? কিন্তু কৈছে নোৱাৰ, তই যাব নোৱাৰ, তই ইয়াতে থাকিব লাগিব, এনেকৈ ক'লে। আৰু মোৰ ল'ৰা ছোৱালীকেইটাকো তই পঢ়াই পেলাই অকণমান হেৰি কৰ, আমাৰ ইয়াত স্কুলৰ সুবিধাটো বহুত কম। মানে এনেকৈ সেই লগৰজনে
আজি 2টা, কালি এটা, পৰহি এটা, এনেকৈ টিউশ্যন কৰোঁতে মানে টিউশ্যন মই কৰোঁ, মানে চব যোগাৰবিলাক কৰি দিয়ে যে এই মোৰ বন্ধুজনে। মানে টিউশ্যন কৰোঁতে মোৰ মানে ভাত কেইটামান খাব সময় নাইকিয়া হৈ গৈছে মানে। এই বন্ধুজনৰ নামটো জানিব পাৰিম? হয়, মণি কুমাৰ নাথ। পিছত ইমান মানে টিউশ্যন গোটাই দিছে, মোকো সময় নাইকিয়া কৰিছে। মানে তাৰ লগত যি এঘণ্টা সময় থাকিব লগা হওঁ বন্ধু বুলি কথা পাতিব, সেইকণ সময় সি নিজকে নাইকিয়া কৰি লৈছে মানে। মণিক কিবা ক'ব খুজিব নেকি? নাই, মই মণিক বহুত অশেষ ধন্যবাদ দিলোঁ, বহুত আগৰ পৰাই দিছোঁ। আৰু তেখেতে ট্ৰাক চলায়, মই তেখেতক সদায় কওঁ যে ভালে কুশলে চলাবি, কাৰণ ট্ৰাকৰ কথা আৰু এনেকুৱা মানে কিছুমান বেয়া কাম আছে ট্ৰাকত থাকিলে, ধেৰ শুনিছোঁ কথাটো, সি কয় কিছু কথা। মই বোলো তেনেকুৱা লিপচালৈকে নগৈ সুন্দৰকৈ চলি গ'লে সংসাৰখন ভালদৰে চলিব, এনেকৈ কৈছোঁ। আৰু হয়, মই সহায় কৰিব নোৱাৰোঁ তাক, কিন্তু সি কেতিয়াবা মোক আৰু সহায় কৰে। টকা কেতিয়াবা আহিলে যে বোলে 1000 টকা ৰাখ, কিবা এটা বজাৰ কৰি খাবি, এনেকৈও কয়। গতিকে সেই বন্ধু ভৱিষ্যতেও নাপাহৰোঁ, এচপৰা তল নোসোমোৱালৈকে মই পাহৰিব নোৱাৰোঁ মানে। হয়তো সিও নাপাহৰে, যদিও মই একো সহায় কৰিব পৰা নাই। অহা যোৱা কৰোঁ, তেখেতলোকৰ ঘৰতো মই টিউশ্যন কৰিছিলোঁ। মই বৰ্তমান খোলখালি আৰু আগতে মই সিহঁতকো পঢ়াইছিলোঁ। তাতে গৈ থাকোঁতে পিছতে মানে মোৰ আচলতে শাহু মাজনীক মই ক'বলগীয়া কথা, মানিবলগীয়া মানে, মোৰ একচুৱেলি মোৰ শাহু মাৰ কাৰণে মই বিয়া পাতিব পাৰিছোঁ। এনেই মোক যে কোনোবা মানুহে মোক ছোৱালী এজনী দিব, মই বিয়া কৰাম, সুন্দৰ এখন সংসাৰ পাতিম, সপোনতো মই ভবা নাই। মোক শাহু মায়ে ইমান উৎসাহ দিছে যে নাই, তুমি যাব নালাগে, আমাৰ তাতে থাকিবা, মই সুন্দৰ এখন দোকান খুলি দিম, ইয়াতে থাকি তুমি মোৰ ল'ৰা ছোৱালীকেইটাক ডাঙৰ মানুহ কৰিলে হ'ল খালি, এনেকৈ কয়। আমাৰ বাইদেউ কাকিতে পঢ়িছে, বাইদেউহঁতৰ ঘৰতে আছিলোঁ মই তাত। বাইদেউহঁতৰ ঘৰত থাকিয়ে টিউশ্যন কৰিছিলোঁ। বাইদেৱে আহি কৈ দিলে যে মই জানো মানে আমাৰ ওচৰৰে ছোৱালী এজনী ভাল পায়, আৰু মাকক যদি আমাৰ মানুহখিনিয়ে কথাটো কয়, মাকে বুজিব আৰু দি পঠাব, বিয়া দিব। কিন্তু মানে সেইটো কাৰণে চিন্তা কৰিব নালাগে, মই কথাটো ক'লোঁ, আপোনালোকে কথা পাতক এই বুলি ক'লে। মাৰ লগত কথা পাতিলে, মামাহঁত মাহীহঁত। পতাৰ পিছত আমাৰ শাহু মায়ে এটা কথাই কৈছে যে আপোনালোকে যিটো কৈছে বা সেইটোৱে হ'ব, দিম, মই তালৈকে বিয়া দিম। কিন্তু ছোৱালীজনী ছেকেণ্ড মেৰেজ হোৱা বেছি দিন হোৱা নাই, গতিকে এতিয়া যদি দিওঁ মানুহে মোক 10জনে বেয়া বুলি ক'ব, গতিকে আপোনালোকে আৰু এটামান বছৰ যাব দিছিলে মানে। পিছত এনেকৈ তথাপিও নহয় যদিও কৈছে আৰু মানে আৰু 1-1.5 বছৰ হ'ল, তেতিয়া মানে মানুহে মোক একো নকয় অন্ততঃ 25 বছৰ। এতিয়া কালি পৰহি হৈছে এনেকুৱা নিচিনা হৈছে, গতিকে মানুহে মোক হাঁহিব। আৰু যদি এনেকুৱা এটা বছৰ কমপ্লিট হোৱাৰ পিছত বিয়া হোৱা হৈছে। এতিয়া আমি বেলেগ এটা বিষয়লৈ যাওঁ। আপোনাৰ এজন বন্ধুৰ কথা বাৰু গম পাইছোৱেই, তেখেতক আমি আমাৰ চেনেলৰ ফালৰ পৰাও বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা বন্ধু আজিকালি পাবলৈ নাই। এতিয়া জানিব খুজিছোঁ, সেই বন্ধুগৰাকীৰ বাহিৰে আৰু ওচৰৰ যিসকল আপোনাৰ বন্ধুবৰ্গ বা আত্মীয় কুটুম আছে বা ওচৰ চুবুৰীয়া আছে, সেইসকলৰ ফালৰ পৰা আপুনি সহায় সহযোগিতা এইবোৰ পাইছিলেনে আপোনাৰ ঘটনাটো হোৱাৰ পাছত? সহায় সহযোগিতা মানে সকলো ধৰণৰ, মানসিক হ'ব পাৰে, যিকোনো ধৰণৰ, আৰ্থিক হ'ব পাৰে। আছে, তেনেকুৱা বহুতেই আছে। থাকিলেও মানে লেখত ল'বলগীয়াকৈ মানে মোৰ ক'ব সংকোচ নহয় এইটো কথা, মই যিটো সদায় বেলেগৰ আগতো ক'ব পাৰোঁ মানে। মানে জয়ন্তই 2জনৰ নামেই জয়ন্ত কৈছোঁ, কিন্তু যি 2জনৰ কথা ক'ব লৈছোঁ 2জনৰ নামেই জয়ন্ত। নামকেইটা একেই। এজনে মানে সেই কাৰেণ্টৰ কাম কৰে, ইলেক্ট্ৰিচিটি, আৰু এজনে পোষ্ট অফিচত কৰে। মোৰ অসুবিধা দেখাৰ পিছত মানে ক'ৰ পৰা কেনেকৈ মানে যোগাৰ কৰি মোক মানে যিকোনো কাম এটা পাতিছোঁ,
মই সকাম পাতিছোঁ, কিবা এটা মোৰ ঘৰত সকাম, কিন্তু কি কৰে জানে তেখেতলোকে, যে এই যে সকাম পাতিছে ইয়াত তৎক্ষণাত টকা দৰকাৰ হ'ব পাৰে, ক'ব পৰা হ'লেও আনি 3-4 হাজাৰ 5 হাজাৰ টকা হাতত জমা কৰি ৰাখে, যাতে মই বিচাৰি গ'লে লগতে দিব পাৰে। কিন্তু নিবিচৰাকেও ৰাখি থৈ দিয়ে মোৰ কাৰণে। তে মোক ইমান ভাল পায় মানে মই নিজকে ভাবিব নোৱাৰোঁ কিয় আজি। কিন্তু মই তেখেতলোকক সিমান সহায় কৰিব পাৰিছোঁনে নাই মই নিজে নাজানো, আৰু কৰিব যদিও পৰা নাই। সহায় ভৱিষ্যত কেতিয়াবা ভাল সহায় কৰিব পাৰিমগৈ বুলি বা কৰিব লাগিব বুলি মই মানে আশাবাদী। তেখেতলোককো কিছু সহায় কৰিব পালে মোৰ আত্মাই মানে শান্তি পাব। তুমি যিগৰাকীক বিয়া কৰালা, হয় হয়, তেওঁ নামটো জানিব পাৰিলে ভাল আছিলে। বৰ্তমান এনেতো মৰমী শইকীয়া আছিলে। মৰমী শইকীয়া। হয় হয়, এতিয়া মানে আমাৰ ইয়াতে বিয়া হোৱাৰ পিছতে মানে আমাৰ উপাধিটো লগাই দিছে, মানে মৰমী শইকীয়া দেৱী লিখে। এতিয়া হেৰি মৰমীয়ে তোমাক বিয়া হোৱাৰ সময়ত কোনো আপত্তি কৰা নাছিলে নে, যে মই নহওঁ এইজন ল'ৰাৰ এনেকুৱা এটা সমস্যা আছে? হয় হয়, তেনেকুৱা আপত্তি কৰিছিলে নেকি? মই জনাততো নাই। কিন্তু মৰমীকো ধন্যবাদৰ পাত্ৰ, একদম ধন্যবাদৰ পাত্ৰ। এনেকুৱা মনৰ মানুহ বিৰল, খুব কম আছে, বিৰল মানিব লাগিব, কিন্তু মানিব লাগিব। বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি। চৰকাৰী ঘৰ পোৱা হৈছেনে? এইটো চৰকাৰী ঘৰে, মানে সেইখিনি সময়ত কম টকাৰে দিয়ে যে, গতিকে আমি ঘৰৰ কিছু পইচা দি পেলাই অকণমান ডাঙৰকৈ বনাইছোঁ খালি। তোমাৰ দৰে ব্যক্তিক চৰকাৰে অকণমান সহায়ো কৰে, মাহেকীয়া কিবা এটা দিয়ে। হয় হয়, এইবিলাক পোৱা হৈছেনে বাৰু চৰকাৰী সাহাৰ্য কিবা বিশেষ? এনেকুৱা চৰকাৰী বিকলাংগ কিবা যে বহুত কিবা সুবিধা আহিছে, এই বিষয়ে জানি ইমান আজি 5-6 বছৰমানৰ পৰা ধৰি ইমান কাগজ কৰিছোঁ, মানে বছৰটোত কেতিয়াবা 4-5 বাৰলৈকে দিওঁ, কিন্তু আজিলৈকে মোৰ কাম হৈ যোৱা নাই। যে মই নিজকে ভাবোঁ মই বিকলাংগত নপৰোঁৱে নেকি নিছোঁ, কিন্তু মই আজিলৈকে বিকলাংগত নপৰিলোঁ। যে বিকলাংগ নামত মই বোলে 50 পইচা এটাকে পাইছোঁ, মাহত হওক বছৰত হওক বোলে 10 বছৰ মূৰত হওক, আজিলৈকে পাবৰ কাৰণে সুবিধা নিদিলে আমাৰ গাঁৱৰে যিখিনি মানে মুখিয়াল। তোমাৰতো সংসাৰ হোৱাৰ পিছত তোমাৰ ল'ৰা ছোৱালীও আছে? আছে। ল'ৰা এজন আছে বৰ্তমান, মোৰ ল'ৰা এজন আছে, এইবাৰ ফাইনেল ইয়েৰ ক্লাছ 10ত পঢ়িছে, এইবাৰ মেট্ৰিক দিব। আৰু মোৰ ছোৱালী এজনী আছে, ছোৱালীজনী আচলতে মোৰ ল'ৰাটোৰ নাম অমৰজ্যোতি নাথ, এই ক্লাছ 10ত পঢ়া ল'ৰাটোৰ কথা কৈছোঁ। আৰু মোৰ ছোৱালীজনীৰ নাম সাগৰিকা দেৱী, আৰু তাই এইবাৰ মানে 5ত। সমাজৰ পৰা কেতিয়াবা এনেকুৱা অংগক্ষত হোৱাৰ কাৰণে কিবা এলাগী হৈছা নেকি, যে তোমাক হেয় জ্ঞান কৰিছে, তেনেকুৱা হৈছে নেকি বাৰু কেতিয়াবা? মই কিন্তু আজিলৈকে তেনেকুৱা পোৱা নাই ন। তাৰে মাজত মই মোৰ মনলৈ আহিছে কওঁ, 100 মানুহ গাঁওখনত, 100 মানুহেতো একে নহয় নহয়। তাৰে কোনোবা এজনে মোক বেয়া পায়, মোক হাঁহিব, ঠাট্টা মস্কৰ কৰিব, বা এই হাত নাইকিয়া কিবা বুলি হাঁহিব ক'ব পাৰে, ক'লেও মই সেইখিনিত ইমান গুৰুত্ব দি পেলাই মোৰ হেৰিটো নষ্ট কৰি নলওঁ মানে। কাৰণ মই নিজকে ভাবিব লৈছোঁ যে মোৰ হাত এখন যে নাই, এইটো নাভাবোৱে, মানে ভাবিবই বাদ দিছোঁ মানে। আচলতে তোমাৰ দৰে এনেকুৱা সফল ব্যক্তি এইবিলাক কথাত মনোযোগ নিদিয়ে। তথাপি মই সুধিছোঁ, সমাজৰ বিভিন্ন ধৰণৰ সমাজত মানুহ থাকে যেতিয়া, সেইকাৰণে সুধিছোঁ। আমি দৰ্শকসকলক অনুৰোধ এটা জনাম, যদি আমি দেখা পাওঁ যথেষ্ট সংখ্যক মানুহক এনেকুৱা কৃত্ৰিম হাতৰ ব্যৱস্থা কৰি দিয়া দেখা পাওঁ নহয়, যদি দৰ্শকৰ মাজত তেনেকুৱা কোনো ব্যক্তি আছে, তেওঁক যদি এখন কৃত্ৰিম হাতৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে তেখেতৰ বাবে যথেষ্ট সুবিধা হ'ব। আৰু তেখেত আত্মসন্মান থকা লোক, গতিকে তেওঁ ক'ব বিচৰা নাই, তথাপি আমি কৈছোঁ, তেখেত আৰ্থিকভাৱে যথেষ্ট দৰিদ্ৰ। চৰকাৰী ঘৰ এটা পাইছে যদিও ঘৰৰ পৰিয়াল চলা, ল'ৰা ছোৱালী পঢ়োৱা,
তেনেকুৱা ক্ষেত্ৰত যথেষ্ট আৰ্থিক নাটনিয়ে দেখা দিয়ে। যদি দৰ্শক ৰাইজে অকণমান তেওঁক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে, স্ক্ৰীণত ওলাই থকা এই একাউণ্ট নাম্বাৰত তেওঁলৈ আপোনালোকে সেই সহায়ৰ ধন আগবঢ়াব পাৰিব। আশা কৰিম আপোনালোকৰ সেই সহায়ে তেওঁৰ জীৱনত যথেষ্ট উন্নতি আনিব। বৰ্তমান আপুনি ঘৰখন চলাবৰ কাৰণে আপোনাৰ জীৱিকাৰ পথ কি বুলি ক'লে কি বুলি ক'ব? ইলেক্ট্ৰনিক স্পেয়াৰ এটা ওলাইছে, সেইটো মই কিনি লৈছোঁ। লৈ কাৰোবাৰ ধানত, কাৰোবাৰ সৰিয়হত, কাৰোবাৰ মাহত, কাৰোবাৰ পতাত এনেকৈ মানে ঔষধবিলাক মাৰি দিওঁ, ঔষধ ভিটামিন এনেকৈ মাৰি দিওঁ। বিনিময়ত মই মানে পইচা লওঁ, মানে 1 বিঘা মাৰি দিলে মানে 100 টকা এটা লওঁ। কেতিয়াবা 4-5 বিঘা মাৰোঁ, 400-500 টকা পাওঁ। অলপ কষ্ট হয়, বা পিছলৈকে যদি মোৰ সেই তাৰ বিনিময়ত কিবা কষ্ট বা বেমাৰ, কঁকালৰ বিষ, কিবা বুকুৰ বিষ হয় নাজানো, কিন্তু বৰ্তমান চলিবৰ কাৰণেতো কৰিব লগা হৈছে মানে। গতিকে তেনেকুৱা কৰোঁ। তাৰ বাহিৰে নিজৰ খেতি বাতি আৰু অন্য কোনো কথা নাই। মই চব্জি খেতি কৰোঁ, গৰু ছাগলী, হাঁহ কুকুৰা, সেইখিনিতো মোৰ মাইকী মানুহে প্ৰায়খিনি গৰু ছাগলী হাঁহ এইখিনি মানে মাইকী মানুহেই মোক বেছিভাগ চোৱা মেলা কৰে, বেছিভাগ। আৰু ঘাঁহ যিহেতু মই কাটিব নোৱাৰোঁ, মোৰ মাইকী মানুহে বহুত কষ্ট কৰি ঘাঁহ কাটি আনি গৰু প্ৰায় 4-5টা গৰু ৰাখি আছে বৰ্তমান। আৰু এই কেইদিনমান বাৰিষা দিনত যে বহুত কষ্ট কৰিব লগা হৈছে মানে, তেনেকৈ কৰি বৰ্তমান চলি আছোঁ। আৰু ভগৱানে যদি ভালে কোনো বেমাৰ ব্যাধি নোহোৱাকৈ চলাই নিয়ে, তেতিয়াহ'লে কিমানখিনি পাৰোঁ আগবাঢ়িব চেষ্টা কৰিম মানে। হয়, দৰ্শকসকল, আমি ইমান পৰে কথা পাতি আছিলোঁ মৃদুল নাথ। তেওঁ শাৰীৰিকভাৱে বাধাগ্ৰস্ততাত যদিও আছে, কিন্তু মানসিক বাধাগ্ৰস্ততাত নাই। এগৰাকী সম্পূৰ্ণ সুস্থ সবল আৰু মানসিকভাৱে পৰিপক্ক ব্যক্তিৰ সমপৰ্যায়তেই তেওঁ নিজৰ জীৱনটো অতিবাহিত কৰি আছে। তেখেতৰ আগন্তুক জীৱন সুখময় হওক। আপোনালোক সকলোৰে সহায় সহযোগিতা অনাগত সময়ত আমি আশা কৰি আজিৰ এই খণ্ডটো ইমানখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। নমস্কাৰ।